অৰুণোদয়ক লৈ গোটেই শিৱসাগৰ বিধানসভা সমষ্টিতে নহয় সমগ্ৰ অসমৰ বিধানসভা সমষ্টিবিলাকক লৈ সমস্ত বিধানসভা সমষ্টিবিলাকত সাংঘাতিক ধৰণৰ হুলস্থুল লাগি আছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটো হৈছে তো সেইকাৰণে আজি মই নিজে আমাৰ শিৱসাগৰ ব্লকলৈ আহি আমাৰ সন্মানীয় বিডিঅ' বাইদেউৰ লগত কথা পাতি যিমানবিলাক সমস্যা কৈছিলে সেই সমস্যাবিলাক সমাধান কৰি দিলোঁ। আমাৰ সমস্যাটো হৈছিলে যে PS লেভেল কমিটিৰ যিবিলাক লিষ্ট আহিছিলে সেই লিষ্টৰ মতে ঘৰ পোৱা নাই বুলি এটা হুলস্থুল লাগিছিলে, কিন্তু অফিচত যেতিয়া আমি চেক কৰিলোঁ দেখা গ'ল যে নহয় PS লেভেল কমিটিৰ লিষ্টখনেই ইয়াত ফাইনেল হৈ আছে। ঠিকেই আছে, মানে যিবিলাকে PS লেভেল কমিটি তলৰ পৰা ৱাৰ্ডৰ পৰা নিৰ্বাচিত কৰি দিছে তেওঁলোকৰ ঘৰবিলাকে তেওঁলোকৰ বেনিফিচাৰীবিলাকে অৰুণোদয়ৰ কাৰণে নিৰ্বাচিত হৈ আছে, কিন্তু মানুহৰ মাজত ভুল বাৰ্তা গৈছিলে যে তেওঁলোকৰ নামটো কাটি দিয়া হৈছে। দ্বিতীয়তে এটা ডাঙৰ ভুল বাৰ্তা গৈছিলে যে কিছুমান মানুহকে সেই বেনিফিচাৰীবিলাকৰ ভিতৰত যিবিলাক চিলেক্ট হৈছে কিছুমান মানুহকে কেৱল ফৰ্মখন অৰুণোদয় ফৰ্মখন দিয়া হৈছে, বাকীবিলাকক দিয়া হোৱা নাই। আৰু কৈছিলে যে নহয় শাসক দলেহে কেৱল ফৰ্মখন বিলাইছে। আজি আমি অফিচিয়েলি গোটেই মিটিংখন কৰিলোঁ আৰু বাইদেউ আমাৰ ব্লকৰ বিডিঅ' বাইদেৱে তেখেতে একদম স্পষ্টকৈ ধুনীয়াকৈ ঠিক কৰি দিলে যে নহয় যিমানবিলাকৰ নাম ইয়াত নিৰ্বাচিত হৈছে প্ৰত্যেকৰ নামতে ফৰ্ম দিয়া হ'ব আৰু সেইবিলাক তেওঁ নিজে চেক কৰিব আৰু চেক কৰি যিবিলাকৰ নাম আছে সেই সকলোবিলাকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তৃতীয় কমপ্লেইনটো আহিছিলে যে বিধৱা মহিলাৰ নাম কাট খাই গৈছে। চতুৰ্থ কমপ্লেইনটো আহিছিলে যে ফিজিকেলি হেণ্ডিকেপ বা ফিজিকেলি চেলেঞ্জ মানুহৰ নাম কাট খাই গৈছিলে। মই বিধায়ক হিচাপে সকলোকে কথা দি পঠিয়াইছোঁ যে আমাৰ হাতত এটা কোটা আছে ফিজিকেলি চেলেঞ্জ আৰু বিধৱা মহিলাসকলৰ কাৰণে, যদি কাৰোবাৰ নাম থাকি গৈছে সেইবিলাকৰ নাম আমি অন্তৰ্ভুক্ত কৰি দিম। এইটো গ'ল। তাৰপাছত লাষ্টত থাকিলে যে কিছুমান পুৰণা মানুহে পাই আছিলে, আগতে অৰুণোদয় পাই আছিলে কিন্তু কাটি দিছে। তো আমি PS লেভেল কমিটিৰ পৰা যিখিনি আহিছে এতিয়া সেইখিনিয়ে দিব পাৰিম। বাকী আটাইবিলাক মানুহ মই আচলতে আপোনালোকে নিশ্চয় জানে যে অসম বিধানসভাত মই বাৰম্বাৰ কৈছিলোঁ যে অকল ৩৭,০০০ নহয়, অসমত যিমান মহিলা আছে ৰেচন কাৰ্ড আছে সকলোৰে কাৰণে আচলতে অৰুণোদয় দি দিব লাগে। অকল ৩৭ লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে 37 লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে বহুত মহিলাৰ নাম থাকি গৈছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰৰ পৰা আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যে তেখেতে লোকসভা নিৰ্বাচনৰ আগত কৈছিলে যে যাৰ ৰেচন কাৰ্ড আছে সকলো অৰুণোদয়ক লৈ গোটেই শিৱসাগৰ বিধানসভা সমষ্টিতে নহয় সমগ্ৰ অসমৰ বিধানসভা সমষ্টিবিলাকক লৈ সমস্ত বিধানসভা সমষ্টিবিলাকত সাংঘাতিক ধৰণৰ হুলস্থুল লাগি আছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটো হৈছে তো সেইকাৰণে আজি মই নিজে আমাৰ শিৱসাগৰ ব্লকলৈ আহি আমাৰ সন্মানীয় বিডিঅ' বাইদেউৰ লগত কথা পাতি যিমানবিলাক সমস্যা কৈছিলে সেই সমস্যাবিলাক সমাধান কৰি দিলোঁ। আমাৰ সমস্যাটো হৈছিলে যে PS লেভেল কমিটিৰ যিবিলাক লিষ্ট আহিছিলে সেই লিষ্টৰ মতে ঘৰ পোৱা নাই বুলি এটা হুলস্থুল লাগিছিলে, কিন্তু অফিচত যেতিয়া আমি চেক কৰিলোঁ দেখা গ'ল যে নহয় PS লেভেল কমিটিৰ লিষ্টখনেই ইয়াত ফাইনেল হৈ আছে। ঠিকেই আছে, মানে যিবিলাকে PS লেভেল কমিটি তলৰ পৰা ৱাৰ্ডৰ পৰা নিৰ্বাচিত কৰি দিছে তেওঁলোকৰ ঘৰবিলাকে তেওঁলোকৰ বেনিফিচাৰীবিলাকে অৰুণোদয়ৰ কাৰণে নিৰ্বাচিত হৈ আছে, কিন্তু মানুহৰ মাজত ভুল বাৰ্তা গৈছিলে যে তেওঁলোকৰ নামটো কাটি দিয়া হৈছে। দ্বিতীয়তে এটা ডাঙৰ ভুল বাৰ্তা গৈছিলে যে কিছুমান মানুহকে সেই বেনিফিচাৰীবিলাকৰ ভিতৰত যিবিলাক চিলেক্ট হৈছে কিছুমান মানুহকে কেৱল ফৰ্মখন অৰুণোদয় ফৰ্মখন দিয়া হৈছে, বাকীবিলাকক দিয়া হোৱা নাই। আৰু কৈছিলে যে নহয় শাসক দলেহে কেৱল ফৰ্মখন বিলাইছে। আজি আমি অফিচিয়েলি গোটেই মিটিংখন কৰিলোঁ আৰু বাইদেউ আমাৰ ব্লকৰ বিডিঅ' বাইদেৱে তেখেতে একদম স্পষ্টকৈ ধুনীয়াকৈ ঠিক কৰি দিলে যে নহয় যিমানবিলাকৰ নাম ইয়াত নিৰ্বাচিত হৈছে প্ৰত্যেকৰ নামতে ফৰ্ম দিয়া হ'ব আৰু সেইবিলাক তেওঁ নিজে চেক কৰিব আৰু চেক কৰি যিবিলাকৰ নাম আছে সেই সকলোবিলাকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তৃতীয় কমপ্লেইনটো আহিছিলে যে বিধৱা মহিলাৰ নাম কাট খাই গৈছে। চতুৰ্থ কমপ্লেইনটো আহিছিলে যে ফিজিকেলি হেণ্ডিকেপ বা ফিজিকেলি চেলেঞ্জ মানুহৰ নাম কাট খাই গৈছিলে। মই বিধায়ক হিচাপে সকলোকে কথা দি পঠিয়াইছোঁ যে আমাৰ হাতত এটা কোটা আছে ফিজিকেলি চেলেঞ্জ আৰু বিধৱা মহিলাসকলৰ কাৰণে, যদি কাৰোবাৰ নাম থাকি গৈছে সেইবিলাকৰ নাম আমি অন্তৰ্ভুক্ত কৰি দিম। এইটো গ'ল। তাৰপাছত লাষ্টত থাকিলে
যে কিছুমান পুৰণা মানুহে পাই আছিলে, আগতে অৰুণোদয় পাই আছিলে কিন্তু কাটি দিছে। তো আমি PS লেভেল কমিটিৰ পৰা যিখিনি আহিছে এতিয়া সেইখিনিয়ে দিব পাৰিম। বাকী আটাইবিলাক মানুহ, মই আচলতে আপোনালোকে নিশ্চয় জানে যে অসম বিধানসভাত মই বাৰম্বাৰ কৈছিলোঁ যে অকল 37,000 নহয়, অসমত যিমান মহিলা আছে, ৰেচন কাৰ্ড আছে, সকলোৰে কাৰণে আচলতে অৰুণোদয় দি দিব লাগে। অকল 37 লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে, 37 লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে বহুত মহিলাৰ নাম থাকি গৈছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰৰ পৰা আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যে তেখেতে লোকসভা নিৰ্বাচনৰ আগত কৈছিলে যে যাৰ ৰেচন কাৰ্ড আছে সকলো, নতুন সমষ্টিটোত 42,000 মানুহে আবেদন কৰিছে আৰু আমি চিলেক্ট কৰিব পাৰিম অকল 28,000। গতিকে কি হ'ব, 12,000 14,000 মহিলা আমাৰ থাকি যাব। সেই 14,000 মহিলাৰ কাৰণে মই মুখ্যমন্ত্ৰীক অলপ আগতে ফোন কৰিছিলোঁ, তেওঁ মিটিঙত আছে, তেওঁ অলপ পিছত মোলৈ ফোন কৰিব। মই 14,000 মহিলাৰ কাৰণে নতুন এলটমেণ্ট এটা তেখেতক দিবলৈ কৈছোঁ, নহ'লে মানে এইটো অসন্তুষ্টি চবৰ মাজত থাকিব। সেইকাৰণে যাতে মই আজি BDOকো কৈ দিছোঁ, পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক মাতি আনিও কৈ দিছোঁ যে কোনোপধ্যে অৰুণোদয় নিৰ্বাচনত কেতিয়াও পাৰ্টিবাজি নহ'ব, কোনো ৰাজনৈতিক দলৰ ছায়া পৰিবলৈ দিয়া নহ'ব। অন্ততঃ আমাৰ বিধানসভা সমষ্টিটোত সকলোৱে নিৰপেক্ষভাৱে ইয়াত অৰুণোদয় পাব লাগিব। যদি গণ্ডগোল হয় তেতিয়াহ'লে ময়ে ৰাইজৰ হৈ লগত আহি যাম, গণ্ডগোল কৰিবলৈ নিদিওঁ। আৰু আমাৰ শিৱসাগৰ ব্লকৰ BDOয়ে স্পষ্টকৈ কৈ দিছে যে মই PS লেভেল কমিটিৰ যি লিষ্ট আহিব সেইমতেই দিম। আৰু যিমানবিলাক PS লেভেল কমিটিৰ মেম্বাৰৰ বেনিফিচিয়াৰী লিষ্ট আহিছে তেওঁলোকক সকলোকে ফৰ্মখন দিয়া হ'ব। কোনো দলৰ মানুহৰ হাতত ফৰ্ম দিয়া নহয়, কোনো দল, ৰাইজৰ দলকো নিদিয়ে, BJP দলকো নিদিয়ে, AGP দলকো নিদিয়ে, কংগ্ৰেছ দলকো নিদিয়ে, সেইটো কথা কৈ দিছে। গতিকে এতিয়া ডিস্পিউটটো, আমাৰ মাজত থকা গণ্ডগোলটো শেষ হৈছে। ইয়াৰ পাছত কিন্তু গণ্ডগোলটো সম্পূৰ্ণ শেষ হৈ নাযায়। কেলৈ হৈ নাযায়? মই কৈছোঁ যে 28,000ক আমি দিব পাৰিছোঁ, আমাৰ এপ্লিকেশ্যন আহিছে 42,000। বাকীখিনি যে থাকি যাব সেইখিনি মানুহে হুলস্থুল কৰিয়ে থাকিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সকলোকে দিয়াৰ ব্যৱস্থা কৰি দিয়ক, যিমান এপ্লিকেশ্যন দিছে চবকে দি দিয়ক, তেতিয়াহ'লে সমস্যাটো শেষ হৈ যাব। আৰু লগতে 1250 টকাৰ ঠাইত মুখ্যমন্ত্ৰীয়ে নিজেই একদম ইলেকশ্যনতে কৈছিলে যে 3,000 টকা কৰিম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৰুণোদয়ৰ ধনৰ পৰিমাণ, মাহিলী ধনৰ পৰিমাণ 3,000 টকা কৰিবলৈ আহ্বান জনাইছোঁ। কথাখিনি অৰুণোদয় সম্পৰ্কীয় কথাখিনি শেষ। 2 নম্বৰ যিটো কথা উত্থাপন হৈছিলে ৰাইজৰ মাজৰ পৰা, সেইটো হ'ল যে ঘৰবিলাকৰ জিঅ' টেগিং কৰি আছে PMAY বা CMAY দিবৰ কাৰণে। PMAY প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰু CMAY চিফ মিনিষ্টাৰ আৱাস যোজনা দিবৰ কাৰণে যি জিঅ' টেগিং হৈ আছে, কৈছিলে যে BJP দলৰ সদস্যবিলাকে গৈ জিঅ' টেগিং কৰি আছে জীৱিকা সখীক লৈ। সেইটো এতিয়া বাইদেৱে সকলোৰে সন্মুখত নিশ্চিত কৰি দিলে, এঘৰো মানুহ বাদ নপৰে। দৰকাৰ হ'লে জীৱিকা সখীৰ অথৰিটিলৈ তেখেতে চিঠি লিখি দিব, আৰু নহ'লে তাৰ পৰৱৰ্তী সময়ত আমাৰ ব্লকৰ পৰা আকৌ জিঅ' টেগিং কৰি সকলোৰে ঘৰ জিঅ' টেগিং কৰি যি উপযুক্ত বেনিফিচিয়াৰী সকলোৰে নাম PMAY বা CMAY তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব। মই শিৱসাগৰ সমষ্টিৰ মানুহক নিৰপেক্ষভাৱে সকলোবিলাক কাম কৰি দিম বুলি বিধায়ক হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। কমিটিক দিব লাগিছিলে, PS লেভেল কমিটিক দিব কমিটি দিব লাগিছিলে, আৰু নহ'লেও জীৱিকা পাব লাগিব। তেওঁলোকক কেলে আমাক দিলে সেইটো আমাক কিয় লাগিব? ফৰ্মখিনি নিয়াৰ কোনো হেৰি নাই, চহী নাই। বোলা মানুহৰ নহয়। আমি গমেই নাপাম, মই নতুনকৈ ফৰ্ম কৰিছোঁ নাই। আমি কথা অলপ পিছলৈ
বেকলে আকৌ আমাৰ নিজৰ বিধায়কজন আছে, আমাৰ নিজৰ হেৰি ঘৰৰ মানুহজন আছে, মানুহজন থাকোঁতে আমি কিয় নাপাম, কিয় নাপাম? এতিয়া বিজেপি পাৰ্টীয়ে পাইছে, আমিতো কোনোৱে নাই পৰা ৰাইজৰ দলত। খেলা বন্ধ ছেক্ৰেটাৰী কি কৰিলে ঠিকে চলি আছে চহী তহী মাৰি আমি সময় সেনেকৈ জমা দি থাকোঁ লাষ্টত তেওঁ মনে মনে গধূলি 7টা বজাত তেওঁ দি দিলে আৰু দিনত নাই দিনত তেওঁ পেচা বুলি ঘৰত থাকিলে গধূলি সময়ত আহি তেওঁ মানে মনে মনে ফোনটো দি দিলে মানে ফৰ্ম যে দিছে এটা সহিও লোৱা নাই মানে ফৰ্মখিনি যিটো আনিছে সি এটা সহিও মাৰি থৈ যোৱা নাই ডাইৰেক্ট ফৰ্মখিনি মানে অৰ্ডিনেৰী কাগজ চেনা বিভাগ যেনেকৈ দিয়ে ন তেনেকৈ দি পঠাই দিছে আৰু যে ফৰ্মখিনি যেতিয়া তাত বেলেগ আৰু কেনেকৈ মাতিছে, ফৰ্ম আহিলে টিকেটলি মাতিছে, গমেই নাপাওঁ সেই দুজন মানুহে কি কৰিলে ফৰ্মখিনি ইয়াত দিয়াহি নাই তেওঁলোকে ৰাস্তাত দিছে বেলেগৰ হাতে আকৌ ইয়াত দি আছে তাত যদি এখন ফৰ্ম যদি কেনেবাকৈ চুৰ হৈ যায় 142 ফৰ্মখন মোৰ ৱাৰ্ডত ফৰ্ম আহিছে তাত যদি দুখন ফৰ্ম যদি লুপ্ত হৈ গৈছে তেতিয়া কোনে ৰিক্স ল'ব কিন্তু যিকেইজন মানে কমিটিত আছোঁ আমি ক'বই নোৱাৰো আমি দুজনে কিন্তু বাকী দুজনে নিছে কিন্তু সেই দুজনে আকৌ ৰাস্তাত দিছে ফৰ্মখিনি আৰু সেই তাৰপৰা ভ্ৰমণৰ মানুহ ইয়াতে বেলেগ আছে টোপোলা আনা কিন্তু ছেক্ৰেটাৰীয়ে কি কৰিছে কাহেনান পেচা বুলি ঘৰত নাহিলে তাৰপিছতে ফৰ্মখিনি দিলেহি আজি কি কৈছে আমি ঘাৰ দিছোঁ তেওঁ ভাই বেডিঙত গৈ শুই আছে কথাটো বুজাই কওক আমি আজি ইয়াত উপস্থিত হৈছোঁ গম পাইছে নহয় কি সমস্যা লৈ আমি ইয়াত উপস্থিত হৈছোঁ আপোনাক অৱগত কৰিছে যিহেতু চব যিবিলাক মানুহে মানে পাবলগীয়া তেখেতলোকৰ নাম কাটি দিলে এতিয়া সেইবিলাক মানুহৰ হাহাকাৰ হৈছে কালিৰ পৰা গোটেই মানুহ কন্দা কিন্তু পাবলগীয়া যোগ্যগৰাকী কাটি দিছে সেইটো 1 নম্বৰ 2 নম্বৰ কথা হ'ল নতুনকৈ যিখিনি দিছিলোঁ আমি এপ্লাই সেইখিনিও তাৰমানে আমি ৰাইজৰ দলৰ মানুহ হ'লোঁ বুলি আমাক মানে বিজেপিয়ে একো এটাই দিয়া নাই গম পালেনে এখনো ফৰ্ম দিয়া নাই কালি মই কালি যিঘৰত আমাৰ দৌৰিগাঁও যিঘৰত মানে ফৰ্ম ফিল আপ হৈছে সেইজন মানুহ এঘৰলৈ গৈছে গৈ তাত মই বহি আছোঁ তাৰমানে হেৰি নহয় অ' দয়া বোলো মোৰ নামটো এবাৰো নাহিলে বোলে হেৰি নাহিলে পেহীত বোলো তই কাটিলি যি ভাবি থাক পাপ লাগিলেও লাগক মানে কিছুমানৰ আগত মন্তব্য কৰিছে যে কাটিবলগীয়া কাটিমেই গম পালেনে কাৰ চাকৰি আছে কাৰোবাৰ খেতিয়ে নাই কাৰোবাৰ বাতিয়ে নাই সেইবোৰ মানুহক কিয় কাটিব লাগে এতিয়া গাঁওবুঢ়াই ক'লে যে মইতো কটা নাই আপোনালোকে পাবযোগ্য মানুহ আগে কটা মানুহবোৰৰ কথা কৈছে পাবযোগ্য মানুহ আপোনালোকক বোলে কেলৈ কাটিলে বোলে এইটো বোলে মইতো নাই কটা মইতো পাব লাগে বুলি মই দিয়ে দিলোঁ